হিন্দু মুছলিম অসমত বহুত হৈ গ'ল। এতিয়া আৰু হিন্দু মুছলিম কৰিব দিয়া নহ'ব। 2026 চনত বিৰোধী ঐক্য মঞ্চই গঠন কৰিব অসমত চৰকাৰ আৰু তাৰ বাবে সকলোবোৰ পৰিকল্পনা চলি আছে। ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ে সকলোখিনি কথা বিৱৰি কৈছে। এই ভিডিঅ'টোত নিশ্চয় আপোনালোকে চাবলৈ পাৰিব তেখেতৰ মন্তব্যবোৰ। 16টা ৰাজনৈতিক দল লগ লাগি বিৰোধী ঐক্য মঞ্চ গঠন কৰি বৰ্তমানৰ যি সাম্প্ৰদায়িক দল বিজেপি দলক পৰাভূত কৰাৰ কাৰণে এই পৰিকল্পনা চলি আছে আৰু অসমৰ জাতীয় স্বাৰ্থত এইবোৰ কৰি থকা হৈছে আৰু বিশেষকৈ 3টা দলক পৰাভূত কৰাৰ কাৰণে এই পৰিকল্পনা চলি আছে। বিজেপি দল অগপ অৰ্থাৎ এজিপি দল, অসম গণ পৰিষদ দল আৰু AIUDF এইকেইটা দলক মহিমূৰ কৰিবলৈ এই পৰিকল্পনা চলি আছে বুলি অখিল গগৈদেৱে কৈছে। আহকচোন অখিল গগৈয়ে কি মন্তব্য কৰিছে চাওঁ। তাৰ আগতে এটি ৰিকুৱেষ্ট, যদি চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব এটা কৰি দিব। যে অসমত যাতে বিৰোধী ঐক্যমঞ্চই যাতে 26 চনত চৰকাৰ গঠন কৰিব পাৰে, তাৰ কাৰণে 126টা বিধানসভা সমষ্টিৰ ভিতৰত 126টাতে আমি বিৰোধী ঐক্যমঞ্চ সন্মিলিতভাৱে বুজাবুজিৰ মাজেৰে নিৰ্বাচনত অৱতীৰ্ণ হ'ম আৰু নিশ্চিতভাৱে আমি এবাৰ বিজেপিক 2026 চনত পৰাভূত কৰি আমি জাতীয়তাবাদী শক্তিবিলাক আৰু কংগ্ৰেছৰ লগত লগ লাগি চৰকাৰ গঠন কৰিব পাৰিম। কংগ্ৰেছ, ৰাইজৰ দল, অসম জাতীয় পৰিষদ আৰু আন 16টা ৰাজনৈতিক দলৰ লগতো কথা বাৰ্তা চলি আছে। আটাইবিলাকে মিলি 126 চনত একেলগতে নিৰ্বাচনত উঠি আমি 2টা ৰাজনৈতিক শক্তি খৰুৱাই পেলাম। 2টা নহয় আৰু 3টাই হ'ল। এটা হ'ল বিজেপি, এটা হ'ল AIDF আৰু আনটো হ'ল অসম গণ পৰিষদ। এই তিনিওটাকে আমি অসমৰ ৰাজনীতিৰ পৰা বিদায় দিব খুজিছোঁ, কাৰণ এওঁলোকৰ অত্যাচাৰ যথেষ্ট হ'ল। হিন্দু মুছলমানৰ ৰাজনীতি কৰি অসমৰ ৰাজনীতিক একেবাৰে কলুষিত কৰি পেলালে। সেইকাৰণে আমি তেওঁলোকক বিদায় দিব যে আমি 2024 চনৰ লোকসভা নিৰ্বাচনত যদিও কংগ্ৰেছ দলৰ হৈ কেম্পেইন কৰিছোঁ, তাৰ অৰ্থটো এইটো নহয় যে আমি ৰাষ্ট্ৰীয়তাবাদী কংগ্ৰেছ দলৰ ওচৰত আত্মসমৰ্পণ কৰিছোঁ। আমাৰ কথাটো খুব স্পষ্ট যে কংগ্ৰেছক আমি এই কাৰণেহে সমৰ্থন কৰিছোঁ যে তাতকৈ বেয়া শক্তি এটা, বিজেপি নামৰ এটা সাম্প্ৰদায়িক আৰু ফেচিবাদী শক্তিয়ে আমাৰ দেশখন গ্ৰাস কৰি পেলাইছে। আমাৰ দেশৰ গণতান্ত্ৰিক ব্যৱস্থাটোক ভাঙি চিঙি শেষ কৰি পেলাইছে। সেইকাৰণেহে আমি কংগ্ৰেছৰ লগত ঐক্যবদ্ধভাৱে কাম কৰিছোঁ। কিন্তু আমি সেইকাৰণে স্পষ্টকৈ কৈছোঁ যে কংগ্ৰেছ দলে আনকি মোকেই অসমত এতিয়ালৈকে 20 বাৰ জেলত দিছিল। মই 36 বাৰ জেলত গৈছোঁ। 36 বাৰৰ ভিতৰত 20 বাৰ কংগ্ৰেছে মোক জেলত দিছে, 16 বাৰ মোক বিজেপিয়ে জেলত দিছে। গতিকে এনেকুৱা নহয় যে কংগ্ৰেছৰ ওচৰত আমি চামিল হৈ যাম, এনেকুৱা নহয় যে কংগ্ৰেছৰ ওচৰত আমি আত্মসমৰ্পণ কৰিম, এনেকুৱা নহয় যে কংগ্ৰেছৰ কথা মতে আমাৰ দল চলিব। একদম স্পষ্ট কথা, আমি আমাৰ কথা মতে চলিম। আমি এটা আঞ্চলিক শক্তি, আমি এটা জাতীয়তাবাদী শক্তি, কিন্তু বিজেপিৰ নিচিনা এটা সাম্প্ৰদায়িক আৰু জনগণ বিৰোধী শক্তিক পৰাজিত কৰিবৰ কাৰণে আমি কংগ্ৰেছৰ লগত হ'ব।